নমস্কাৰ, মই জন্তি কলিতা। সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহি থকা নতুন বছৰটো আপোনালোকে যেন জীৱনটো ৰঙালীৰ দৰে ৰঙীন হৈ উঠে তাৰেই কামনা কৰিছোঁ। মোৰ খালি মনটো খুবেই বেয়া। কাইলৈ গৰু বিহু, পৰহিলৈ মানুহৰ বিহু আৰু প্ৰত্যেকবাৰতে কি হ'ল, মই মাঘ বিহুত ৰঙিয়া যাওঁ, মোৰ শাহুমা ঘৰ, আৰু লখিমপুৰত যাওঁ মই বহাগ বিহুত। মোৰ মা ঢুকুৱা আজি 5 মাহ হ'ল। এতিয়া মোৰ মায়ে বহাগ বিহু বুলি ক'লে বহুত ভাল পায়। গাঁৱে গাঁৱে কি হ'ল, কেইবাজনী মানুহ লগ লাগি পিনি জেং বিহু মাৰে। এতিয়া কি হ'ল, বহুত বেয়া লাগিছে। প্ৰত্যেকবাৰতে মই কি হ'ল, বহাগ বিহুত মাৰ ঘৰত যাওঁ। গৈ কি হ'ল, এনেই ছোৱালীতে সৰুতে যেতিয়া কি হ'ল, গৰু বিহু দেউতাহঁতৰ লগত পিছ চাইডে এটা আমাৰ গেদা জান এটা আছে। এনেকৈ গৰু লৈ পিনি তাতে আমি গা চা ধুই, তাৰপিছত ডিম চিম আমি ছোৱালী হ'লেও এনেকৈ ডিম যুঁজাওঁ, আৰু যুঁজাই মেলি আহি মেলি কি হ'ল, আমি বিহুলৈ তৈয়াৰ হওঁ। ঘৰে ঘৰে আমি বিহু মাৰোঁ আৰু দেই। কিন্তু এতিয়া টাউনত থাকি কোনো বহাগ বিহু কাইলৈ যে বিহু, কোনো ধৰণৰ বিহু নে ঢোলৰ মাত কিবা মাত একোৱেই নাই। কি হ'ল, বিহু অকণো লগা নাই। এতিয়া কি হ'ল, আজি ঘৰতে থাকি মালৈ মনত পৰিছে। তাৰপিছত মই আৰু আপোনালোকক শুভেচ্ছা জনাইছোঁ বহাগ বিহুৰ। কিন্তু এতিয়া কাপোৰ পিন্ধি আপোনালোকক শুভেচ্ছা জনাব লাগিছিলে, কিন্তু মই সেইটো অৱস্থাত নাই বাৰু আজি পিন্ধিব পৰা অৱস্থাত। থাকি বহুত মোৰ বেয়া লাগিছে। এতিয়া কাইলৈ বহাগ বিহু, প্ৰত্যেকবাৰতে মই লখিমপুৰ মা ঘৰত যাওঁ। এতিয়া মা নাই, মই কেনেকৈ যাওঁ বহাগ বিহুত বলে। এতিয়া মোৰ কি হ'ল, বিহু লগা নাই আৰু এইবাৰ দেই। কিন্তু আপোনালোকক সকলোৱে যেন আপোনালোকে বিহুটো ভালদৰে পাতে আৰু দেই, তাৰে কামনা কৰিছোঁ। বাই বাই।